নমস্কাৰ তোমালোকক পুনৰবাৰ মই অভিজিতে ই শ্ৰেণীৰ এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছো নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক সকলোকে তোমালোকক ইতিমধ্যে মই কেইবাটাও পাঠ তোমালোকৰ সৈতে আলোচনা কৰিছো আজি মই তোমালোকৰ সৈতে এটা নতুন পাঠ নতুন উদ্যমেৰে সহজকৈ সৰলকৈ বুজাবলৈ লৈ আহিছো সেই পাঠটো হৈছে সময়ৰ এটা খণ্ড মই তোমালোকলৈ আজি লৈ আহিছো এই সময়নো কি সময়ৰ ক'ত কি কিয় বিখ্যাত সেই গোটেই কথাখিনি পাঠটোৰ ভিতৰলৈ গ'লেহে আমি গম পাম গতিকে আহাচোন আমি পাঠটোৰ ভিতৰলৈ প্ৰথমতে অনুকূয়ে চাওঁ আমি প্ৰথমতে পাঠটোৰ ভিতৰলৈ যোৱাৰ আগতে আমি শ্ৰেণীটোত আমাৰ আজি ক্লাছটোত আমি কি পঢ়িম তাৰ এটা আমি বিভাজন কৰি লৈছো আমি প্ৰথমতে কৈছো যে আমি এটা প্ৰথমতে আৰম্ভণি পঢ়িম লেখক পৰিচয় পঢ়িম তাৰ পিছতে আমি বিষয়বস্তুৰ বিশ্লেষণ পঢ়িম তাৰ পিছত প্ৰশ্নোত্তৰ তাৰ পিছত সামৰণি পঢ়িম গতিকে আমি এনেকুৱা ধৰণৰ এটা শ্ৰেণী বিভাজনৰ মাজেৰে আমি গোটেই পাঠটো আমি এনালাইসিস কৰিম আজি যেহেতু আমাৰ এটা প্ৰথম খণ্ড আৰু আমাৰ ভিডিঅ'বোৰ আমি যেহেতু শৰ্টকৈ তোমালোকলৈ লৈ আহিছো গতিকে আমি এই পাৰ্ট 1ত আমি আজি তোমালোকৰ সৈতে লেখক পৰিচয় আৰু পাঠটোৰ কিছু কথা আজি আলোচনা কৰিম আহাচোন আমি পাঠটোৰ মাজলৈ যোৱাৰ আগতে পোনপ্ৰথমে আমি লেখক পৰিচয় বা লেখকৰ কেনেকুৱা ধৰণৰ সাহিত্য কৃতি আছে সেই বিষয়ে জানি লওঁ লেখক পৰিচয় কথা আমি যেহেতুকে পাতিব লাগিব আমি কৈছো যে এই পাঠটোৰ লেখক হৈছে নীলমণি ফুকন নীলমণি ফুকন জ্যেষ্ঠ বুলি এখেতক কোৱা হয় আৰু এজন নীলমণি ফুকন আচলতে অসমীয়া সাহিত্যত আছে গতিকে নীলমণি ফুকন জ্যেষ্ঠৰ জন্ম হৈছিল 1880 চনত আৰু তেখেতৰ মৃত্যু হয় 1978 চনত তেখেতে ডিব্ৰুগড় জিলাত জন্মগ্ৰহণ কৰিছিল তেখেতৰ পিতৃৰ নাম আছিল লম্বোদৰ খাৰঘৰীয়া ফুকন স্কুলীয়া শিক্ষা ডিব্ৰুগড়ত কটন কলেজত FA আৰু কোচবিহাৰৰ পৰা BA আৰু কলিকতাত আইন শিক্ষা গ্ৰহণ কৰে গতিকে এজন উচ্চ শিক্ষিত ব্যক্তি আছিল সেই সময়ৰ তেখেতে BA কৰিছিল আইন শিক্ষা গ্ৰহণ কৰিছিল তাৰ পিছত জৰ্জ ইনষ্টিটিউট হাইস্কুলৰ প্ৰধান শিক্ষক আৰু পিছলৈ চাহ বাগিচাৰ ব্যৱসায়ী হিচাপে তেখেত আছিল আৰু পিছলৈ তেখেতে ৰাজনৈতিক দল কংগ্ৰেছত যোগদান দি বিধানসভাৰ সদস্য হৈছিল গতিকে এজন একেধাৰে এজন তেখেত সাহিত্যিকো আছিল এজন ৰাজনৈতিক ব্যক্তি আছিল ৰাজনৈতিক তেখেত এজন বিধানসভাৰ সদস্য আছিল সন্মানীয় গতিকে কেনেকৈনো এজন ৰাজনৈতিক সদস্য হোৱাৰ পিছতো সাহিত্য চৰ্চা কৰি গৈছিল সঁচাকৈ এটা আচৰিত লগা বিষয় নহয়নে এইজন লেখকে অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ সভাপতিৰ আসনো শুৱনি কৰিছিল গতিকে অসমীয়া সাহিত্যলৈ তেখেতৰ অৱদান তোমালোকে নিশ্চয়কৈ বুজি পাইছা তেখেতৰ সাহিত্য কৃতি বুলি ক'বলৈ তেখেতে সাহিত্য কলা চিন্তামণি জ্যোতিকণা মানসী সন্ধানী আদি পুথিসমূহ তেখেতে ৰচনা কৰিছিল তাৰোপৰি তেখেতে আলোচনী আৰু 9 জুন কাকতৰ সম্পাদক আছিল এইবোৰ তোমালোকে ভালদৰে মন দিবা যেহেতু তেখেতৰ জন্ম মৃত্যু এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত কমকৈ অহা যায় মই আগতেও এই কথাটো উল্লেখ কৰিছো সাহিত্য কৃতিৰ পৰা প্ৰশ্ন বেছিকৈ অহা দেখা যায় বা এনেকুৱা ধৰণৰ বঁটা বা তেখেতে যদি কিবা আসন শুৱনি কৰিছিল এনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা যায় তোমালোকৰ পৰীক্ষাত সাপোজ প্ৰশ্ন আহিলে নীলমণি ফুকনে কোনখন অসম সাহিত্য সভাৰ সভাপতিৰ আসন শুৱনি কৰিছিল ক'ত সাহিত্য সভাৰ সভাপতিত্ব গ্ৰহণ কৰিছিল বুলি ক'লে তেতিয়া তোমালোকে ক'ব লাগিব তেখেতে শিৱসাগৰ অধিৱেশনৰ সভাপতিৰ আসন শুৱনি কৰিছিল বা তেখেতৰ পৰা প্ৰশ্ন আহিলে যে চিন্তামণি নামৰ পুথিখনৰ ৰচক কোন তেতিয়া আমি নীলমণি ফুকন বুলি দিব লাগিব তেখেতে আলোচনী আৰু 9 জুন কাকতৰ সম্পাদক আছিল 9 জুন কাকতৰ সম্পাদক কোন আছিল বুলি যদি পৰীক্ষাত প্ৰশ্ন আহে তেতিয়া আমি কি লিখিব লাগিব নীলমণি ফুকন বুলি লিখিব লাগিব গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ পৰীক্ষাত অহা দেখা যায় শৰ্ট কুৱেশ্যন তোমালোকৰ যেতিয়া মই তোমালোকৰ পৰীক্ষাৰ আগৰ কেইবছৰৰ প্ৰশ্নসমূহ যেতিয়া এনালাইসিস কৰিছিলো দেখিছো যে এনেকুৱা সাহিত্য কৃতিৰ পৰা শৰ্ট প্ৰশ্ন খুব অগনাই অহা দেখা যায় গতিকে সেই শৰ্ট কুৱেশ্যনবোৰ যাতে তোমালোকে কৰিব পাৰা আৰু এই শৰ্ট কুৱেশ্যনতে তোমালোকৰ নিৰ্ভৰ কৰে তোমালোকে কিমান নম্বৰ পাবা বা তোমালোকৰ পৰীক্ষাৰ ফলাফল কেনেকুৱা হ'ব গতিকে সেই শৰ্ট কুৱেশ্যনবোৰ যাতে তোমালোকে এৰি থৈ নাহা তাৰ বাবে তোমালোকে এনেকুৱা ধৰণৰ কবি পৰিচয় বা লেখক পৰিচয়টো ভালদৰে যাতে পঢ়া তাৰ ওপৰত তোমালোকে গুৰুত্ব দিব লাগিব ইয়াৰ পিছত আমি পাঠটোলৈ এতিয়া যাওঁ আহা সময় বুলি কোৱাৰ লগে লগে তোমালোকৰ মনলৈ কেনেকুৱা ধৰণৰ এটা চিন্তা আহিছে বাৰু সময় বুলি কোৱাৰ লগে লগে নিশ্চয়কৈ তোমালোকে
ঘড়ী এটালৈ মনত পৰিছে সময় বুলি ক'লে সময়ৰ বিভাজন তোমালোকে কেনেদৰে কৰা ছেকেণ্ড মিনিট ঘণ্টা দিন মাহ বছৰ এনেকুৱা ধৰণৰ কথা নহয় জানো আৰু এই সময়বিলাক তোমালোকে যদি তোমালোকে চোৱা তোমালোকৰ যোনবোৰ মাহ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এই মাহবিলাকো সময়ে আচলতে থিৰাং কৰিছে 30 দিন হ'লে এটা মাহ কেতিয়াবা 31 দিন হ'লে এটা মাহ কেতিয়াবা 28 দিন হ'লে এটা মাহ 365 দিনে এটা বছৰ গতিকে সময়ৰ গুৰুত্ব আছে সময়ৰ গুৰুত্ব চিৰদিন থাকিব এই সময়ৰ গুৰুত্বনো কি সময়ক আচলতে কিয় আমি সিৰিয়াসলি ল'ব লাগে সময়ৰ কাম যে সময়ত কৰিব লাগে বা সময়ৰ সময়ত মাৰিব লাগে সেই কথাবোৰ আমি শুনি থাকো বা আমাৰ ঘৰত বা পৰিয়ালতো খুব আমি কোৱা দেখা যায় বা তোমালোকে যেতিয়া স্কুললৈ যোৱা তেতিয়াও তোমালোকৰ শিক্ষকসকলে এই নিয়মানুবৰ্তিতা বা সময়ৰ কথা খুব কোৱা দেখা যায় তোমালোকৰ বিভিন্ন ধৰণৰ যিসমূহ অনুষ্ঠান হয় সেই অনুষ্ঠানসমূহতো তোমালোকে দেখিবা যে সময়ৰ ওপৰত খুব যিসকল ডাঙৰ লোক আছে তেওঁলোকে সময়ৰ ওপৰত গুৰুত্ব দিবলৈ শিকায় তোমালোকে যে সদায় স্কুললৈ যাব লাগে বা তোমালোকে সদায় একে সময়তে যে স্কুল গৈ পাব লাগে বা তোমালোকে যে সকলোৱে স্কুললৈ গৈ এছেম্বলিত একেটা সময়তে থিয় হোৱা তাৰ কাৰণটো কি তাৰ কাৰণটো হৈছে তোমালোকক যাতে এটা নিয়মানুবৰ্তিতা গঢ়ি তোলে ডিসিপ্লিন গঢ়ি তোলে তোমালোকৰ মাজত সকলোৱে যাতে একেটা সময়তে স্কুললৈ গৈ পোৱা আৰু সকলোৰে মাজত এক ধৰণৰ ডিসিপ্লিন গঢ়ি উঠে আৰু সদায় স্কুল যাবলৈ কোৱা হয় কেতিয়াবা কি হয় আমাৰ স্কুল যাবলৈ মন নাযায় তোমালোকৰ আমাৰ সময়ত আমাৰ হৈছিলে তোমালোকৰ এতিয়া হৈছে সেই স্কুল যাবলৈ মন নগলে কি হয় তোমালোকে যদি এদিন বা দুদিন স্কুললৈ ক্ষতি কৰা তাৰ পিছত তোমালোকৰ কি হয় তাৰ পিছত আকৌ স্কুললৈ দুদিন তিনদিন তোমালোকৰ মন নবহে এতিয়া তোমালোকৰ গৰম বন্ধৰ পিছতেই যেতিয়া তোমালোকে আকৌ স্কুললৈ আহিছা নতুন উদ্যমেৰে তেতিয়া প্ৰথমতে তোমালোকৰ অকমান নতুন পৰিৱেশ যেন লাগিব পাৰে আকৌ স্কুলত ক্লাছসমূহত যেন তোমালোকৰ অকমান মনটো যেন উৰি আছে গৰমৰ বন্ধৰ সেই আনন্দৰ ফূৰ্তি দিনবোৰ তোমালোকৰ মনত পৰিছে কিন্তু কি হয় লাহে লাহে সেই ডিসিপ্লিনটো গঢ়ি উঠে যেতিয়া তোমালোকে সদায় স্কুললৈ যাবলৈ লোৱা গতিকে সদায় সময়মতে স্কুললৈ যোৱা সদায় ক্লাছ কৰা সময়মতে নিজৰ কাম কৰা তোমালোকৰ কাম এতিয়া পঢ়া-শুনা কৰা সময়মতে নিজৰ পঢ়া-শুনা কৰা এই গুৰুত্ববোৰ কোনে নিৰ্ধাৰণ কৰিছে সময়ে নিৰ্ধাৰণ কৰিছে আমাৰ পাঠটোতনো লেখকে সময়ৰ কথানো কি কৈছে সেই কথাখিনি আমি এতিয়া চাওঁ আহা প্ৰথম স্লাইডটোত ইয়াত কি কৈছে ইয়াত কৈছে যে নৈ হুতৰ লগত সময়ক তুলনা কৰা হয় দুয়ো ৰৈ নাথাকে ইয়াত কি কৈছে দুয়ো ৰৈ নাথাকে বৈ যায় নৈ হুত যাওঁতে চকুৰে দেখি সময়ৰ হুত এইদৰে বৈ নাযায় কাৰ্যক্ষেত্ৰতহে তাৰ গম পোৱা যায় আমি জানো যে নৈ এখন সদায় অনবৰতে বৈ থাকে তোমালোকে ব্ৰহ্মপুত্ৰ নদী দেখিছা বা তোমালোকৰ যদি অন্যান্য অঞ্চলৰ কিছু লোক আছা তোমালোকে বিভিন্ন অসমত নদী আছে জানানে অসমত কি নদী আছে ধনশিৰি নদী সোৱণশিৰি নদী পাগলাদিয়া নদী দিখৌ নদী দিচাং নদী বা এনেকুৱা ধৰণৰ বিভিন্ন নদী আছে সেই নদীসমূহ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বৈ যোৱা নদী দক্ষিণ পাৰে বৈ যোৱা নদী এইবোৰ তোমালোকে সমাজ বিজ্ঞানৰ পুথিত তোমালোকে পঢ়িবলৈ পাইছা গতিকে এই অসমৰ নদীসমূহক লৈ পানি সময়ৰ লগত কেনেকৈ লেখকে তুলনা কৰিছে চোৱাচোন সময় সদায় যিদৰে বৈ যায় সময়ৰ ঘড়ীও কি কৈছে সময়ও ঠিক সেইদৰে ৰৈ নাযায় তোমালোকে ঘড়ীটোলৈ চোৱা ঘড়ীটোত সদায় ছেকেণ্ডৰ প্ৰতিটা ছেকেণ্ডৰ কাটাডাল আগবাঢ়ি গৈ আছে ইয়াত ঠিক সেইদৰে নৈৰ যিদৰে সুত আগলৈ বৈ থকা আমি দেখা পাওঁ সময়ৰ সুতটো কিন্তু আমি দেখা নাপাওঁ সময়ৰ টিকনি আগফালে উৰে মামা এনেকুৱা ধৰণৰ এটা তোমালোকে গীত শুনিছানে সময়ৰ কি কৈছে সময়ৰ টিকনিডাল সদায় আগফালে উৰে বুলি কৈছে মানে সময় সদায় আগফালে গৈ আছে তোমালোক এটা সময়ত যেতিয়া প্ৰথম শ্ৰেণী আছিলা তাৰপিছত দ্বিতীয় শ্ৰেণী হলা তাৰপিছত তৃতীয় শ্ৰেণীলৈ গলা গতিকে তোমালোকৰ ক্লাছসমূহ যিমান বাঢ়ি গৈ এতিয়া তোমালোকে নৱম শ্ৰেণী পাইছাহি গতিকে তোমালোকে যদি পিছলৈ ঘূৰি চোৱা তেতিয়া তোমালোকে দেখিবা যে তোমালোকে সময় সদায় কি হৈছে আগলৈহে গৈ আছে পিছলৈ গৈ থকা নাই সেইদৰে নদীও সদায় আগলৈ বৈ থাকে নদীয়ে গৈ পিনি সাগৰত লগ হোৱালৈকে নদী অনবৰতে বৈয়ে থাকে গতিকে নদী আৰু সময় একে বুলি লেখকে ইয়াত কৈছে কাৰ্যক্ৰম অনুসৰি সময় ভাগ কৰা হয় সময়ৰ ডাঙৰ ভাগবিলাকেই যুগ কল্প শতাব্দী মজলীয়া ভাগবিলাকেই ঋতু বছৰ মাহ আৰু সৰু ভাগবিলাকেই দিন ৰাতি পোহৰ তাৰো ভগ্নাংশবিলাক হৈছে দ্বন্দ্ব পল অনুপল এইবিলাক হৈছে সময়ৰ ভাগবিলাক কেনেকৈ কৰিছে চোৱাচোন যুগ আগতে তোমালোকে যদি মহাভাৰত ৰামায়ণ এনেকুৱা ধৰণৰ আখ্যানমূলক আখ্যানবোৰ চাইছা বা দেখিছা বা শুনিছা
তেতিয়া তোমালোকে জানিবা যে আমাৰ হিন্দু সংস্কৃতিত আগতে যোনবোৰ যুগ আছিলে সত্য যুগ, ত্ৰেতা যুগ, কলি যুগ, এনেকে ধৰণে যুগবোৰ ভাগ কৰা হৈছিলে আৰু এই যুগবোৰ হৈছে বিশাল বিশাল সময়ৰ এটা ৰাশি। গতিকে সেই যুগ হৈছে এটা বিশাল সময় ৰাশি যাক এটা সময়ৰ ডাঙৰ ভাগ বুলি কোৱা হৈছে। তাৰপিছত আহিছে কল্প, শতাব্দী। শতাব্দী বুলি কোৱাৰ লগে লগে চেঞ্চুৰী, 100 বছৰ হোৱাৰ লগে লগে এটা শতাব্দী। মজলীয়া ভাগবিলাক কি হৈছে ঋতু, বছৰ, মাহ। ঋতু বুলি ক'লে আমি কি বুজো? আমাৰ অসমীয়াত তোমালোকে জানা যে বসন্ত ঋতু এতিয়া কি চলি আছে, এতিয়া বাৰিষা ঋতু চলি আছে, বৰ্ষা ঋতু চলি আছে। তাৰপিছত তোমালোকৰ শীত আহিব, হেমন্ত আহিব, শৰৎ আহিব, শীত আহিব। গতিকে সেই ঋতুবিলাকৰ কথাও তোমালোকে জানা। গতিকে সেই ঋতুবিলাক কি কৈছে? ঋতুবিলাক সময়ৰ মজলীয়া ভাগ বুলি কোৱা হৈছে। ঠিক একেদৰে মাহ, 30 দিনে এটা মাহ হয়, কেতিয়াবা 31 দিনে এটা মাহ হয়, কেতিয়াবা 28 দিনে এটা মাহ হয়। গতিকে মাহো হৈছে সময়ৰ এটা মজলীয়া ভাগ। আৰু সৰু ভাগবিলাক কি বুলি কৈছে? দিন ৰাতি, 24 ঘণ্টাই এদিন, 12 ঘণ্টাই পোহৰ, 12 ঘণ্টা আন্ধাৰ, এনেকুৱা ধৰণেও ভাগ কৰা হয়। প্ৰহৰ বুলি কোৱা হৈছে। প্ৰহৰ মানে হৈছে এটা প্ৰহৰ ধৰা 3 ঘণ্টা বা আবেলি, দুপৰীয়া, এনেকে ধৰণে আমি প্ৰহৰবিলাক ভাগ কৰি লওঁ। তাৰো ভগ্নাংশবিলাক হৈছে দণ্ড, পল, অনুপল। দণ্ড, পল, অনুপল এইবোৰ হৈছে অসমীয়া কিছু ভাগ। দণ্ড মানে হৈছে ধৰা 1 দণ্ড মানে হৈছে 1 মিনিটৰ সমান হ'ব পাৰে। পল, অনুপল মানে তোমালোকে জানা, পল, অনুপল মানে পলকতে কিবা এটা হৈ যোৱা বা ছেকেণ্ডতে কিবা এটা হৈ যোৱা, এনেকুৱা ধৰণে বুজোৱা হৈছে। গতিকে এইবোৰ হৈছে একেবাৰে ভগ্নাংশ, সময়ৰ ভগ্নাংশ। গতিকে সময়ৰ ভাগবিলাক তোমালোকে দেখিছা অসমীয়াত কেনেদৰে ভাগ কৰা হৈছে। ইয়াৰ পিছত আৰু কি কৈছে চাওঁ আহা। ইয়াৰ পিছত যদি আমি যাওঁ, সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্ৰান্ত। এই কাৰণে হিন্দু শাস্ত্ৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা হৈছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন। খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহেদীৰ আগমন ইত্যাদি ঘটনাৱলীয়ে একো একো যুগৰ লক্ষণ। এই যুগবিলাকৰ পৰিৱৰ্তনেই কল্পান্তৰ, চাইক্লিক আদি বিভিন্ন নামত প্ৰখ্যাত। অৰ্থাৎ সময় সদায় বৃত্তাকাৰ গতিত ঘূৰিবই লাগিছে। কাৰ্য গতিকে এই বৃত্তৰ ব্যাস আৰু পৰিধি বেছ কম হয় বাবে সময়ৰ বিভিন্ন বিভাগৰ কল্পনা। এইবিলাক হৈছে মাইথলজিকেল কিছু কথা, আখ্যানমূলক কিছু কথা। তোমালোকে আমাৰ ইয়াত হিন্দু শাস্ত্ৰ মতে কি কৈছে? 4 যুগৰ 4 লক্ষণ আছে। সত্য যুগত কি হৈছিলে? সত্য যুগত মানুহে নীতি নিয়মত বিশ্বাস কৰিছিলে, মানুহে সদায় সত্য কথা কৈছিলে। সেই সময়ৰ মানুহৰ মাজত হিংসা ভাৱ নাছিলে বা সেই মানুহবিলাক সত্যবাদী বা নীতিবাদী, নীতিপৰায়ণ নাছিলে। মৌলিক এটা নীতিৰ মাজেৰে সেই মানুহখিনিয়ে সেই সময়ত তেওঁলোকে জীয়াই আছিলে। তাৰপিছত সত্য যুগৰ পিছত ত্ৰেতা আহিলে, ত্ৰেতাৰ পিছত কল্কি আহিলে। গতিকে সেই কল্কি অৱতাৰ বা সেই কলি আহিলে, তাৰপিছত কল্কি আহিব। গতিকে সেই যুগবিলাকত কি হৈছে? যুগবিলাকৰ নিজৰ নিজৰ বৈশিষ্ট্য আছে। যুগবিলাকে নিজৰ নিজৰ বৈশিষ্ট্য অনুসৰি সেই সময়ৰ সেই বিশাল ভাগটোৰ বিভাজন কৰে বুলি ইয়াত লেখকে ক'ব খুজিছে। যিদৰে হিন্দু সংস্কৃতিত এনেকুৱা ধৰণৰ যুগৰ বিভাজন আছে, ঠিক সেনেদৰে খ্ৰীষ্টানসকলৰ মাজতো কি কৈছে? যীশুৰ ৰাজত্ব হ'ব বুলি এক ধৰণৰ তেওঁলোকৰ মানে যুগৰ ভাগ তেওঁলোকে কেনেদৰে কৰিছে চোৱা। মিলেনিয়াম বা হাজাৰ বছৰ যীশুৰ ৰাজত্ব হ'ব, এনেকুৱা ধৰণৰ তেওঁলোকৰ এটা যুগৰ বিভাজন আছে। ইছলামৰ মতে শেষ ইমাম মেহেদীৰ আগমন হ'ব, মানে কলি এতিয়া এই শাস্ত্ৰসমূহৰ মতে, আখ্যানসমূহৰ মতে এতিয়া কলি যুগ চলি আছে। এই কলি যুগৰ শেষ হোৱাৰ পিছত কি হ'ব? এই অৱতাৰী পুৰুষসকলে জন্ম ল'ব আৰু অৱতাৰী পুৰুষসকলে জন্ম লৈ পিনি পাপী লোকসকলক তেওঁলোকক মুক্তি দিব আৰু আকৌ এখন সত্য সুন্দৰ পৰিৱেশ ৰচনা কৰিব। এইবিলাক আচলতে আখ্যানত কোৱা কথা, আৰু এই আখ্যানত কোৱা কথাবিলাকে এই কাৰণে ইয়াত দিয়া হৈছে যে এই যুগবিলাকৰ বৈশিষ্ট্যৰ কথা আচলতে ইয়াত বুজোৱা হৈছে। এই যুগবিলাকৰ পৰিৱৰ্তনেই কল্পান্তৰ। কল্পান্তৰ মানে কি? আমি যিদৰে আমাৰ ট্ৰানজিশ্যন বা আমি পৰিৱৰ্তন দেখোঁ, ট্ৰানজিশ্যন মানে তোমালোকে বুজি পাইছানে? তোমালোকে চিনেমা বা এনেকুৱা ধৰণৰ যেতিয়া তোমালোকে চোৱা, তেতিয়া তোমালোকে কাহিনীবিলাকত দেখিবা যে তোমালোকে কেতিয়াবা যদি কিছুমান কাহিনী পঢ়িছা, যেতিয়া আমি সেই কাহিনীটো স্কিপ কৰিব লাগে, যেতিয়া সেই কাহিনীটো স্কিপ হয়, তেতিয়া কি হয়? তাত সৰু ল'ৰা এটাৰ কাহিনী কৈ আছে আৰু সৰু ল'ৰাটোৰ কাহিনীটো দেখুৱাই হঠাৎ দেখুৱাইছে যে 10 বছৰ পিছত। সেই যিটো ট্ৰানজিশ্যন হ'ল, সেই ট্ৰানজিশ্যন বা সেনেকুৱা ধৰণৰ দৃশ্যান্তৰ এটা
দৰে এই কল্পান্তৰ বা সাইক্লিক এনেকুৱা ধৰণৰ যুগ বিভাজন আমাৰ যে সমাজত আছে সেই কথাটোৱে ইয়াত বুজাব বিচৰা হৈছে অৰ্থাৎ সময় হৈছে সদায় বৃত্তাকাৰ সময় সদায় বৃত্তাকাৰ তোমালোকে জানানে সময় এই আমাৰ ঘড়ীৰ কাঁটাডাল চালেই তোমালোকে লক্ষ্য কৰিবা সদায় বৃত্তাকাৰ ভাৱে সময় ঘূৰিবলৈ লৈছে সময় সেই ঘূৰি ঘূৰি আকৌ আহি পানি 12 বজাত ঘূৰা সময়ৰ কাঁটাডাল আহি পানি কাইলৈ আকৌ 12 বজাত লগ হয়হি গতিকে সেই বৃত্তাকাৰ গতিত সময় ঘূৰি আছে বুলি এক ধৰণৰ বিশ্বাস সেই কথাটোৱে ইয়াত ক'বলৈ বিচৰা হৈছে কাৰ্য গতিকে এই বৃত্তৰ ব্যাস আৰু পৰিধি বেছ কম হয় বাবে সময়ৰ বিভিন্ন বিভাগৰ কল্পনা কাৰ্য অনুসৰি আচলতে সময়ক যিদৰে কলি যুগৰ বৈশিষ্ট্য বেলেগ সত্য যুগৰ বৈশিষ্ট্য বেলেগ মিলেনিয়াম বা হাজাৰ বছৰৰ এই যিশুৰ ৰাজত্বৰ এই সময়ৰ বৈশিষ্ট্য বেলেগ এনেকুৱা ধৰণৰ যিদৰে এই হিন্দু শাস্ত্ৰ খ্ৰীষ্টান শাস্ত্ৰ সকলোৰে কাৰ্য অনুসৰি তেওঁলোকৰ লক্ষণবিলাক বেলেগ বেলেগ ঠিক এনেদৰে সময়ৰ যিবিলাক সৰু মজলীয়া ভাগ আছে সেই মজলীয়া ভাগবিলাকৰো কিছু কিছু বেলেগ বেলেগ ধৰণৰ বৈশিষ্ট্য আছে বাবে কি হৈছে তাক আমি বিভাজন কৰিব পাৰিছো সেই কথাটোৱে ইয়াত বুজোৱা হৈছে ইয়াৰ পিছত আমি চাওঁ আহা একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপ অৱলম্বন কৰিও সময়ৰ ভাগ কৰা হয় ধৰ্ম কলা সাহিত্য বুৰঞ্জী কিংবদন্তি যুদ্ধবিজ্ঞ ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একোটা ধাপ তুলি সীমাবদ্ধ কৰি থৈ যায় সময়ৰ ভাগসমূহ আমি যিদৰে এতিয়া পাতিলো যে এই ধৰ্মীয় কিছু কাৰণত সময়ৰ ভাগ কৰা হয় তাৰোপৰি আৰুনো কেনেকৈ সময়ক ভাগ কৰা হয় তোমালোকক এটা মই উদাহৰণ দি ক'লে তোমালোকে বুজি পাবা অসমৰ তোমালোকে ট্ৰাইবসমূহৰ বিষয়ে জানা তোমালোকে ইতিহাসত অলপকে হলেও পঢ়িছা যে অসমত ধৰা তোমালোকে মধ্যযুগৰ পৰা যদি চোৱা অসমত আহোমসকলৰ আগতে কি আছিলে আহোমসকলৰ আগতে চুতীয়া কছাৰী কোচ বাৰু আহোমৰ সমসাময়িকেই এনে ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে অসমত তেওঁলোকে ৰাজত্ব কৰি আছিলে তাৰ পিছত কি হ'ল তাৰ পিছত আহোম আহিলে আহোম অহাৰ লগে লগে এটা যুগৰ সৃষ্টি হ'ল সেই কাৰণে ইতিহাসত অসমৰ ইতিহাসক কিছু কিছু লোকে এনেদৰেও ভাগ কৰে যে প্ৰাক আহোম যুগ আহোমৰ যুগ পৰৱৰ্তী আহোমৰ যুগ ব্ৰিটিছৰ শাসনকাল ব্ৰিটিছৰ যুগ স্বাধীন গতিকে তোমালোকে যদি চোৱা আগলৈ বেছি আগলৈ যদি নোচোৱা তেতিয়া এইখিনি সময়ৰ পৰা যদি তোমালোকে চোৱা এই যুগবিলাক কিয় হৈছে দেখিছানে আহোমৰ আগতে অসমত চুতীয়া কছাৰী কোচ বা আদি অন্যান্য জনজাতিসমূহে যেতিয়া ৰাজত্ব কৰি আছিলে তেওঁলোকক কি কোৱা হৈছিলে তেওঁলোকক প্ৰাক আহোম সেই সময়ছোৱাক প্ৰাক আহোম যুগ বুলি আমি কৈছো তাৰপিছত আহোমৰ যুগ আহিলে আহোমে 600 বছৰ অসমত ৰাজত্ব কৰিলে তাৰপিছত কি হ'ল পৰৱৰ্তী আহোমৰ যুগ আহিলে তাৰপিছত বিভিন্ন যুদ্ধ বিগ্ৰহ হ'ল মানসকলেও মাজতে অসমত আহি আক্ৰমণ কৰি তেওঁলোকেও ৰাজত্ব কৰিলে ব্ৰিটিছসকলেও নাই বুলি কৈ অসমত তেওঁলোকে আহোমক কৰতলীয়া ৰাজত্ব কৰিলে তাৰপিছত ব্ৰিটিছৰ যুগ আহিলে গতিকে এই যুগবিলাক কিয় হৈছে দেখিছানে এই যুগবিলাক কিয় হৈছে এই ৰাজত্বৰ কাৰণে হৈছে যুদ্ধ বিগ্ৰহ বা এনেকুৱা ধৰণৰ ৰাজত্বৰ কাৰণে হৈছে ইয়াত উদাহৰণ হিচাপে দি দিয়াৰ কাৰণে তোমালোকে বুজি পালা তাৰপিছত ধৰ্ম কলা সাহিত্যও কিছুমান যুগক ভাগ কৰিছে এতিয়া তোমালোকে যদি অসমৰ সাহিত্যৰ দৃষ্টিৰে অসমৰ যুগবিলাকক ভাগ কৰা তেতিয়া তোমালোকে দেখিবা এতিয়া তোমালোকে কি দেখিবা তোমালোকে যদি শংকৰদেৱক অসমীয়া সাহিত্যত শংকৰদেৱক গুৰি ধৰোঁতা বুলি কোৱা হয় শংকৰদেৱৰ আগতেও অসমীয়া সাহিত্যৰ চৰ্চা হৈছে শংকৰদেৱৰ যুগটো আমি যদি মাজত ধৰি লওঁ তেতিয়াহ'লে আমাৰ যুগবিলাক কেনেকুৱা ধৰণৰ হ'ব প্ৰাক শংকৰী যুগ
প্ৰাক শংকৰী যুগ শংকৰী যুগ শংকৰ পুৰুষোত্তৰ যুগ হয়নে এনেকুৱা ধৰণে আমি এইখিনি বিভাজন কৰিব পাৰো অসমীয়া সাহিত্যত এনেকুৱা ধৰণে বিভাজন আছে তাৰোপৰি সাহিত্য তাৰ পিছলৈ যদি তোমালোকে চোৱা বিভিন্ন আলোচনীক লৈ পেনিও অসমীয়া সাহিত্যৰ কি হৈছে যুগ বিভাজন হৈছে মই অসমীয়া সাহিত্যৰ মাজেৰে উদাহৰণবোৰ এই কাৰণেই দিছো কাৰণ তোমালোকৰ চিনাকি যেন লাগিব আৰু তোমালোকে বুজি পোৱাত সহজ হ'ব এনেকুৱা উদাহৰণ আৰু বহুত আছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ যদি তোমালোকে চোৱা বা বিশ্বৰ ইতিহাসতো এনেকুৱা ধৰণৰ উদাহৰণবোৰ আছে তাৰ পিছত কি হৈছে তাৰ পিছত যদি তোমালোকে চোৱা আধুনিক সাহিত্যত অসমীয়া আধুনিক সাহিত্যত কি হৈছে অসমীয়া আধুনিক সাহিত্যত বিভিন্ন যুগ আছে কেতিয়াবা কোৱা হয় অৰুণোদয়ৰ যুগ অৰুণোদয় আলোচনীৰ পিছত ছপা আখৰত আলোচনী ছপা হোৱাৰ পিছত এই যুগটোক অৰুণোদয় যুগ বুলি কোৱা হয় অসমীয়াত জোনাকীৰ যুগ বুলি এটা যুগক কোৱা হয় বাঁহীৰ যুগ বুলি কোৱা হয় বাঁহী আলোচনীখনৰ নামত গতিকে এনেকুৱা ধৰণে বিভিন্ন যুগ যদি তোমালোকে চোৱা আৰু এতিয়া যোনবোৰ সাহিত্য চলি আছে সেইবিলাকক পৰ্বান্তৰৰ যুগ বুলি কোৱা হয় বা উত্তৰ আধুনিক যুগ বুলি কোৱা হয় এই যোনবোৰ সাহিত্য কলা সংস্কৃতি ধৰ্ম বা আমি ৰাজত্বৰ ফালৰ পৰা এনেদৰে চালো সাহিত্যৰ ফালৰ পৰা আমি যদি চাওঁ সময়ক আমি এনেদৰে বিভাজন কৰিছো গতিকে এই বৈশিষ্ট্যবিলাকে কি কৰিছে এই বিষয়বিলাকে সময়ৰ একোটা ঢাপ তুলি সীমাবদ্ধ কৰি থৈ যায় ইয়াত উদাহৰণ হিচাপে দিছে যে শকাব্দ খ্ৰীষ্টাব্দ হিজৰি শংকাৰাব্দ চৈতনাব্দ এই খ্ৰীষ্টাব্দটোৰ কথা তোমালোকে জানা যীশু খ্ৰীষ্টৰ খ্ৰীষ্টাব্দটো তোমালোকে জানা খ্ৰীষ্টাব্দ কি হৈছিলে খ্ৰীষ্টাব্দ BC বুলি কোৱা হয় AD বুলি কোৱা হয় এনেকুৱা ধৰণৰ তোমালোকে ইতিহাসত তোমালোকে জানা খ্ৰীষ্টপূৰ্ব খ্ৰীষ্টাব্দ এনে ধৰণে ভাগ হৈ আছে এই সময়ৰ ৰাশিবিলাক বা আমাৰ শকাব্দ শংকৰাব্দ একোজন মানুহৰ নামত বা এই চৈতনাব্দ একোজন মানুহৰ নামত বিখ্যাত লোকৰ নামতো কেতিয়াবা এই যুগৰ বিভাজন হৈছে যীশু খ্ৰীষ্টৰ নামত সেই খ্ৰীষ্টাব্দটো আৰম্ভ হৈছে যীশু খ্ৰীষ্টৰ জন্মৰ আগৰ সময়ছোৱাক তোমাক কি বুলি কোৱা হয় খ্ৰীষ্টপূৰ্ব বুলি কোৱা হয় তাৰ পিছৰখিনি খ্ৰীষ্টাব্দ বুলি কোৱা হয় গতিকে এই সময়ৰ যিসমূহ বিভাজন সময়ৰ এই বিভাজনসমূহ মানুহে এই কি বুলি কৈছে সেই বৈশিষ্ট্যবিলাকে ধৰ্ম কলা সাহিত্য বুৰঞ্জী কিংবদন্তি যুদ্ধবিগ্ৰহ ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একোটা ঢাপ নিৰ্মাণ কৰিছে আৰু সেই ঢাপবিলাকে কি কৰিছে সময়ক ভাগকৈ বিভাজন কৰিছে উদাহৰণ হিচাপে আমি চালোৱে সাহিত্যত কেনেদৰে কৰিছিলে বা অসমত সেই আহোম যুগৰ বিভাজনটোৰ পৰা আমি উদাহৰণ হিচাপে চালো তাৰো আগতেও অসমত আৰু আগৰ পৰাও অসমৰ এই যুগবিলাক বিভাজন কৰিব পাৰি ধৰা তোমালোকে প্ৰাগ ঐতিহাসিক যুগ এনেকুৱা ধৰণেও বিভাজন কৰিব পাৰা অসমৰ ইতিহাসক প্ৰাগ ঐতিহাসিক যুগ ঐতিহাসিক যুগ চুতীয়া কছাৰীৰ যুগ তাৰপিছত আহোম কৰবাত কুশৰ ৰাজত্ব কৰি আছে সমসাময়িকভাৱে তাৰপিছত আকৌ তোমালোকৰ ব্ৰিটিছ তাৰপিছত স্বাধীনতা পালে স্বাধীনতাৰ সময়
স্বাধীনোত্তৰ যুগ গতিকে এই যুগবিলাক কিহে বিভাজন কৰিছে এই ধৰ্মই বিভাজন কৰিছে কলাই বিভাজন কৰিছে সাহিত্যই বিভাজন কৰিছে বুৰঞ্জীয়ে বিভাজন কৰিছে যুদ্ধ বিগ্ৰহে বিভাজন কৰিছে ৰাজত্বই বিভাজন কৰিছে যুদ্ধ বিগ্ৰহে কিদৰে বিভাজন কৰিছে তোমালোকে জানা দ্বিতীয় বিশ্বযুদ্ধৰ আগৰ সময় প্ৰথম বিশ্বযুদ্ধৰ পিছৰ সময় শীতল যুদ্ধৰ সময় এনেকুৱা বিভিন্ন ধৰণৰ উদাহৰণ তোমালোকে ইতিহাসত পাবা গতিকে এই উদাহৰণবিলাক চিম্পলকে মই তোমালোকক দি দিছো এইবিলাক কিয় হয় এই গোটেই বিশ্লেষণখিনি শংকৰাব্দ শতাব্দ খ্ৰীষ্টাব্দ চৈতনাব্দ এইবিলাক কি হয় কিয় হয় তোমালোকক ভালদৰে মই বিশ্লেষণ কৰি দিম এতিয়া তোমালোকে পাঠটোত আচলতে কি ক'ব বিচাৰিছে সেই কথাখিনিহে আচলতে মই থুলমূলকৈ তোমালোকক কৈ আছো যাতে তোমালোকে ইয়াৰ কনচেপ্টখিনি যেতিয়া আয়ত্ত কৰিবা তেতিয়া তোমালোকে যাতে এই কনচেপ্টখিনি যাতে তোমালোকে এটা ক্লিয়াৰ তোমালোকে ইয়াৰ ধাৰণা পোৱা ইয়াত পাঠটোত কি আছে গতিকে তোমালোকে এতিয়া ক্লিয়াৰ এটা ধাৰণা পাইছা যে সময়ৰ ভাগবিলাক কেনেদৰে কৰা হৈছিলে সময়ৰ ভাগবিলাক মই অসমৰ উদাহৰণটো দিওঁতে তোমালোকে নিশ্চয় নিজা চিনাকি এটা উদাহৰণ লিখা লাগিছে আৰু বুজি পাইছা বা বুজি পোৱাত যদি তোমালোকৰ কিবা অসুবিধা হৈছে তেতিয়া তোমালোকে নিশ্চয় আমাৰ ইউটিউবৰ চেনেলৰ মাধ্যমেৰে আমাক কমেণ্ট যোগে জনাব পাৰিবা ঠিক আছে ইয়াৰ পিছত আমি পঢ়িম যে প্ৰকৃতি জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয় ছয় ঋতুৰ উদ্ভৱ ইয়াতেই জাৰত ঠেটুৱে ধৰি ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলালেই বসন্ত ঋতুৰ আগমন ধৰিব পাৰি পদুম ফুলপাহ ৰাতিপুৱা মুকলি হৈ আৰু সন্ধিয়া জাপ গৈ সূৰ্য উদয় হোৱা আৰু অস্ত যোৱা সময়ছোৱা দেখুৱাই দিয়ে বেলি ফুল সূৰ্যৰ লগে লগে ঘূৰে ইয়াক বেলি ঘড়ীও বুলিব পাৰি কঁঠালে মুচি পেলালে আমে মলিয়ালে ধান পকিলে বাঁহ গাজ মেলিলে ধাপত কেতেকী গোন্ধালে একোটা ঋতুৰ সম্ভেদ পোৱা যায় প্ৰকৃতি আৰু সময়ৰ মাজত এটা ঘনিষ্ঠ সম্বন্ধ আছে প্ৰকৃতি আৰু আমাৰ সময়ৰ মাজত এটা ঘনিষ্ঠ সম্বন্ধ আছে আগতেতো ঘড়ী নাছিলে আগৰ সময়ছোৱাত যেতিয়া মানুহে ঘড়ী চাব নাজানিছিলে তেতিয়া কোৱা হয় যে তেতিয়া মানুহে বালি ঘড়ী চাইছিলে বা মানে ৰ'দৰ ছাঁ চাই পিনি মানুহে সময় তেতিয়া নিৰূপণ কৰিব জানিছিলে পানীত মানুহে সময় চাব জানিছিলে বা এনেকুৱা ধৰণৰ কিছু কনচেপ্ট আগতে আছিলে এই প্ৰকৃতি আৰু সময়ৰ মাজৰ সম্বন্ধটো কেনেকুৱা চাবা দেই তোমালোকে ৰাতিপুৱা হোৱাৰ লগে লগেই চৰাই কিচিৰ মিচিৰ শব্দত তোমালোকে যদি একদম ৰাতিপুৱা কাহিলি পুৱাতে তোমালোকে উঠা চৰাই কিচিৰ মিচিৰ মাত শুনিবা বা কুকুৰাৰ ডাক শুনিবা এইবিলাক প্ৰাকৃতিকভাৱেই কৈ দিয়ে যে এতিয়া ৰাতিপুৱাৰ সময় হৈছে তাৰপিছত তোমালোকে যেতিয়া দুপৰীয়া হ'ব দুপৰীয়া হোৱাৰ লগে লগে সকলো নিজান পৰি যাব সকলো যেন জীৱ জন্তু কাৰো একো মাত নাই এটা নিজান পৰিৱেশে বিৰাজ কৰে আবেলি হোৱাৰ লগে লগে আকৌ চৰাইবোৰ ঘৰলৈ উভতি আহিব গম পাবা যে এতিয়া সন্ধিয়া হোৱাৰ সময় হৈছে গতিকে আকৌ ৰাতি কিছুমান এনেকুৱা ধৰণৰ ৰাতি মতা চৰাই বা এনেকুৱা ধৰণৰ অন্যান্য জীৱ জন্তু আছে যিবোৰে কেৱল ৰাতিয়ে মাতে গতিকে প্ৰকৃতি আৰু সময়ৰ মাজত এক ধৰণৰ নিবিড় সম্বন্ধ আছে আমি কেনেদৰে প্ৰকৃতি আৰু ঋতুৰ মাজত এটা সম্বন্ধ আছে সময় আৰু ঋতুৰ মাজত সম্বন্ধ আছে সেই কথা ইয়াত চাওঁ আহা ইয়াত কি কৈছে যে জাৰত ঠেটুৱে ধৰি ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলালেই বসন্ত ঋতুৰ আগমন ধৰিব পাৰি শীতকালৰ পিছত যেতিয়া ফাগুনৰ শুকান ডালবিলাকত যেতিয়া কোমল বৰষুণৰ পিছত যেতিয়া কোমল পাত এখিলা ওলায় প্ৰথম পাতখিলা ওলায় কুঁহিপাত ওলায় তেতিয়া আমি গম পাম যে এতিয়া বসন্ত ঋতুৰ আগমন হৈছে কুলিৰ মাত শুনিলে অসমত গম পায় যে এতিয়া বহাগ আহিবলৈ সময় হৈছে গতিকে সেই প্ৰকৃতি কুলিৰ মাত শুনাৰ লগে লগে কি হয় গছত কুঁহিপাত ওলাৰ লগে লগে কি হয় আমি গম পাওঁ যে এতিয়া বসন্ত ঋতুৰ আগমন হৈছে ঠিক একেদৰে আকৌ ইয়াত কি কৈছে পদুম ফুল পাই ৰাতিপুৱা মুকলি হৈ সন্ধিয়া যেতিয়া যায় তেতিয়া আমি গম পাম যে এতিয়া ৰাতিপুৱাৰ সময় এতিয়া সূৰ্য উদয় হোৱাৰ সময় সেই গোটেই কথাখিনি আমাক প্ৰকৃতিয়ে মেছেজ হিচাপে দিয়ে বেলি ফুল পা সূৰ্যৰ লগে লগে ঘূৰে বুলি কোৱা হয় বেলি ফুল পা ৰাতিপুৱা হোৱাৰ লগে লগে অলপকৈ মেল খায় আৰু লাহে লাহে দুপৰীয়ালৈ সম্পূৰ্ণ মেল খায় আকৌ আবেলিলৈ ক্ৰমান্বয়ে লাহে লাহে জাপ খাই যাবলৈ ধৰে গতিকে প্ৰকৃতি আৰু সময়ৰ মাজত এক ধৰণৰ নিবিড় সম্বন্ধ আছে তোমালোকে
এতিয়া শৰৎকাল আহি আছে, শৰৎকাল অহা বুলি তোমালোকে যদি কেলেণ্ডাৰ নোচোৱা কেনেকৈ গম পাবা? শৰৎকাল অহা বুলি তোমালোকে গম পাবা যেতিয়া শেৱালি ফুলিবলৈ ল'ব, শেৱালিৰ গোন্ধ মলমলাব, তেতিয়া কি হ'ব? শৰৎ ঋতু অহা বুলি তোমালোকে গম পাবা। গতিকে প্ৰকৃতি আৰু সময়ৰ মাজত এক ধৰণৰ নিবিড় সম্বন্ধ আছে। আমাৰ অসমীয়া যিসকল তোমালোকৰ গ্ৰাম্য সমাজৰ পৰা যিসকল আহিছা বা যিসকলে গাঁও দেখিছা, যিসকল গাঁৱলৈ গৈছা, তেওঁলোকে জানা যে যেতিয়া বসন্ত ঋতু আহে বা যেতিয়া কঁঠালে মুচি পেলাই আমে মলিয়াই আমে মলিয়াই, তেতিয়া কি হয়? তেতিয়া আমাৰ সেই বসন্ত ঋতুটো আহে বুলি কোৱা হয়, মানে বসন্ত ঋতু চলি থাকে বুলি কোৱা হয়। তাৰপিছত ধান পকিলে, বাঁহে গাজ মেলিলে, ঢাপত কেতেকী গোন্ধালে একোটা ঋতুৰ সম্ভেদ পোৱা যায়। ধান পকিলে আমাৰ এনেকুৱা ধৰণৰ সময়ত যেতিয়া আঘোণমহীয়া আহিব, আঘোণ মাহত ধান পকিব, গতিকে সেই সময়ছোৱাৰ যোনটো ঋতু, শীত আৰু শৰতৰ মাজৰ সেই ঋতু সময়ত ধান পকে। গতিকে এতিয়া ধান পকাৰ সময় বুলি কি হয়? মানুহে এতিয়া সেই শৰৎ বা সেই শীত ঋতুৰ কথাটো মাজৰ সময়ছোৱা বুলি গম পায়। বাঁহে গাজ মেলিলে, ঢাপত কেতেকী গোন্ধালে একোটা ঋতুৰ সম্ভেদ পোৱা যায়। গতিকে প্ৰকৃতি আৰু মানুহৰ মাজৰ এই নিবিড় সম্বন্ধ আগৰ পৰা আছিলে, যুগ যুগান্তৰৰ পৰা আছিলে আৰু আগলৈ থাকিব। প্ৰকৃতি আৰু সময় ইটোৱে সিটোক কেতিয়াও এৰিব নোৱাৰে। গতিকে যিমানেই বিজ্ঞান ডেভেলপ হওক বা আধুনিক হওক, প্ৰকৃতিয়ে কিন্তু আমাৰ মাতৃ বা প্ৰকৃতিয়ে আমাৰ কি হয়? আমাৰ কৰ্তা ধৰ্তা বুলি আমি ক'ব পাৰো। ইয়াৰ পিছত আমি চাওঁ আহা, জীৱ জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰি। কেঁকুৰা গাঁতত সোমালে, শামুকে পথাৰত দেখা দিলে, বালিমাহী চৰাই ওলালে, কুলি কেতেকীয়ে মাতিলে, মাছে কণী পাৰিলে, চৰায়ে কুটা কঢ়িয়ালে, ভেকুলীয়ে তুৰতুৰালে একোটা ঋতুৰ গম পোৱা যায়। গতিকে ইয়াত কি কৈছে? কেঁকুৰা গাঁতত সোমালে, শামুকে পথাৰত দেখা দিলে, বালিমাহী চৰাই ওলালে, কুলি কেতেকীয়ে মাতিলে, মাছে কণী পাৰিলে, চৰায়ে কুটা কঢ়িয়ালে, ভেকুলীয়ে তুৰতুৰালে একোটা ঋতুৰ গম পোৱা যায়। এইবোৰ প্ৰকৃতিৰ পৰাই আমি একোটা ঋতুৰ কথা গম পাব পাৰো। গৰুৱে চৰা ঠাইৰ পৰা ধূলি উৰাই উলটি আহোঁতে গধূলি হোৱা দেখা যায়। গধূলি হোৱাৰ লগে লগে গৰুৱে নিজেই আচলতে সময়টো গম পায়। এনেকুৱা নহয় যে গৰুৱে মানে বেলি চাব জানে বা সময় চাব জানে, গৰুৱেতো ঘড়ী চাব নাজানে। কিন্তু গধূলি হোৱাৰ লগে লগেনো মুকলি পথাৰত চৰি থকা গৰু এটা কিয় ঘূৰি আহে? কাৰণ প্ৰকৃতিয়ে তেওঁলোকক সেই সময় জনাৰ কৌশলটো তেওঁলোকক নিজে তেওঁলোকৰ মাজত নিৰূপণ কৰি দিছে বা নিজে তেওঁলোকৰ ভিতৰত সেইটো সংস্থাপন কৰি দিয়া হৈছে। শিয়ালে হোৱা দি প্ৰতি পোহৰৰ বাতৰি দিয়ে, ফেচুৱে জালি দি টঙিত পাবই ঋণ দি জনাই, পোহৰ হবলৈ আৰু বেছি পৰ নাই। কুকুৰাৰ ডাকত ৰাতিপুৱাল বুলি মানুহে হোৱা ধাৰি পাতি এৰিবৰ উপক্ৰম কৰে। এইবোৰ আমাৰ অসমীয়া সমাজত চলি থকা ঋতু সম্পৰ্কীয় বাতৰিসমূহ আমি ক'ৰ পৰা সংগ্ৰহ কৰিব পাৰো? এইবিলাকৰ পৰা সংগ্ৰহ কৰিব পাৰো। কেঁকুৰীয়া গাঁতত সোমালে, শামুকে পথাৰত দেখা দিলে, বালিমাহী চৰাই ওলালে, কুলি কেতেকীয়ে মাতিলে আমি গম পাওঁ বসন্ত ঋতু আহিলে। মাছে কণী পাৰিলে, চ'তমহীয়া মাছে কণী পাৰে বুলি কোৱা হয়। চৰায়ে কুটা কঢ়িয়ালে ভেকুলীয়ে তুৰতুৰালে কি হয়? বৰষুণ আহে বুলি কোৱা হয়। এতিয়া বৰ্ষা ঋতু আহিবৰ সময় বুলি কোৱা হয়। গতিকে এইবোৰ আমাৰ হৈছে অসমীয়া সমাজত চলি থকা বিশ্বাস, প্ৰকৃতিক বিশ্বাস, আৰু এইবোৰ সময়মতেই হয় আৰু এইবোৰত কোনো ধৰণৰ মানে ইয়াত বৈপৰীত্য দেখা নাযায়। এইবিলাক সময়মতে হ'বই। প্ৰকৃতিয়ে মানুহে যদিও বা বোলে পাহৰি গ'ল, বোলে এইটো ঋতুৰ কথা গম নাপালে, কিন্তু প্ৰকৃতিয়ে কিন্তু নিজৰ কাম সময়মতে কৰিবই। সেই কথাটোৱে ইয়াত আচলতে প্ৰতীয়মান কৰাব বিচৰা হৈছে। এইটো কথাও আমি জানো যে মই অলপ আগত ক'লোৱেই, কুকুৰাৰ ডাকত ৰাতিপুৱাল বুলি মানুহে হোৱা ধাৰি পাতি এৰিবৰ উপক্ৰম হয়। ফেচুৱে জালি দি পিনি ফেঁচা চৰাই ৰাতি যেতিয়া জালি দিয়ে, টঙিত পাৰই ঋণ দি জনাই, পোহৰ হবলৈ বেছি পৰ নাই। গতিকে এইবোৰ আমি প্ৰকৃতিৰ পৰাই পাওঁ। প্ৰকৃতিয়ে প্ৰাকৃতিক এইবিলাক জীৱ জন্তুক তেওঁলোকক সেই শক্তিখিনি দিছে, সেই সামৰ্থ্যতাখিনি দিছে, যাৰ জৰিয়তে আমি একোটা সময় ৰাখি ঋতু, দিন, মাহ বা ৰাতিপুৱালে আন্ধাৰ হ'ল, এনেকুৱা ধৰণে এই গোটেই বাতৰিবিলাক আমি ইহঁতৰ পৰা পাব পাৰো। ইয়াৰ পিছত কৈছে যে আদিতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰি কাম চলাইছিলে। এঠাইলৈ যাবলৈ কিমান সময় লাগিব সেই কথা ৰিংটোৱে, তামোলখন খাই শেষ কৰা কথাটোৱে একেটা উশাহে নিৰ্ধাৰিত কৰিছিলে।
বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাঁটো কিমান দীঘল ছুটি হয় তাক চাই সময় ঠিক কৰিছিলে। আগতে যেতিয়া গাড়ী ঘোঁৰা নাছিলে, সময় চাব মানুহে নাজানিছিলে, ঘড়ী যেতিয়া নাছিলে, তেতিয়া মানুহেনো কেনেকৈ সময় নিৰূপণ কৰিছিলে? গাঁৱলীয়া কিছু লোকৰ জীৱন যাত্ৰাত এই কথাখিনিয়ে তোমালোকে এতিয়াও শুনিবলৈ পাবা যে তামোলখন খোৱাৰ সময়কণত মই গৈ পালোগৈ, ৰিংটোৰ বাট, এনেকুৱা ধৰণৰ বিভিন্ন তোমালোকে উদাহৰণ তোমালোকে গাঁৱলীয়া মানুহৰ মুখত শুনিবলৈ পাবা, বা যিসকল বহু লোকে এনেকুৱা ধৰণৰ বাক্য প্ৰয়োগ কৰে। আচলতে আদিতে এনেকুৱা ধৰণে সময়বোৰ নিৰূপণ কৰা হৈছিলে। কেতিয়াবা কি হয়, তামোল এখন খাই মানুহজন ওলালে, তামোলখন শেষ হোৱালৈকে গৈ পিনি সেই তিনিআলিটো পালেগৈ। মানে সেই তিনিআলিটো আৰু তেখেতে যোৱা ঠাইকণৰ মাজৰ ডিষ্টেঞ্চটো কিমান হ'ল? তামোলকণ খোৱাৰ সময়কণ। গতিকে তেওঁতো হাতত ঘড়ী নাছিলে। তেওঁ অন্য এজন মানুহক যদি ক'ব লগা হয় যে তিনিআলিলৈ কিমান দূৰ, তেতিয়া তেওঁ ক'ব যে তেওঁ তামোলখন খোৱাৰ সময়কণত তেওঁ গৈ পাবগৈ। বা সেই সময়খিনি কিমান হ'ব পাৰে? সেই সময়খিনি 1 কিলোমিটাৰ হ'ব পাৰে, 1.5 কিলোমিটাৰ হ'ব পাৰে, বা সেই সময়খিনি যাবলৈ 5 মিনিট লাগিব পাৰে, 10 মিনিট লাগিব পাৰে। গতিকে সেই সময়খিনিৰ কথা এটা ধাৰণা সেই ইজন মানুহে কৰি ল'ব পাৰে। এই কথাখিনিয়ে কৈছে মানুহৰ ছাঁটো চাই মানুহে যেতিয়া আগতে খোজকাঢ়ি এঠাইৰ পৰা আন ঠাইলৈ গৈছিলে, এখন গাঁৱৰ পৰা অন্য এখন গাঁৱলৈ, এখন জিলাৰ পৰা অন্য এখন জিলালৈ যেতিয়া মানুহে খোজকাঢ়িয়ে যাব লগা হৈছিলে, তেতিয়া মানুহে ছাঁটো চাই চাই গম পাইছিলে যে বেলি পৰিবলৈ আৰু কিমান সময় আছে, আন্ধাৰ হ'বলৈ আৰু কিমান সময় আছে। আন্ধাৰ হোৱাৰ আগে আগে, আগতেতো ৰাস্তা পথবোৰো ইমান সুচল নাছিলে, হাবি আছিলে। গতিকে আন্ধাৰ হোৱাৰ আগে আগে গৈ পোৱাটোৱে মানুহৰ লক্ষ্য আছিলে। সেই আন্ধাৰ হোৱাৰ আগে আগে যাতে গৈ পায়, তাৰ কাৰণে নেকি মানুহে নিজৰ ছাঁটো চাই চাই যাবলৈ, মানুহে ছাঁটো চাই সময় নিৰূপণ কৰিবলৈ শিকিছিলে বুলি ইয়াত কোৱা হৈছে। গতিকে প্ৰকৃতি আৰু সময়ৰ মাজৰ সেই নিবিড় সম্পৰ্কৰ কথা বিভিন্ন উদাহৰণৰ মাজেৰে আমি পাইছো। প্ৰকৃতি আৰু এই সময়ৰ মাজৰ সম্পৰ্ক যে আজিৰ নহয়, বহু যুগৰে, সেই কথাখিনি ইয়াত ক'বলৈ বিচৰা হৈছে। সময়ৰ বিভিন্ন বিভাজনৰ কথা আমি সাহিত্য, কলা, বুৰঞ্জীৰ মাধ্যমেৰে কেনেকৈ হয় সেয়া শিকিলো। আমি যুগৰ কথা পঢ়িলো, যুগ বিভাজন কেনেকৈ কৰিছে, বা সময়ৰ ডাঙৰ ভাগবিলাক, মজলীয়া ভাগবিলাক, সৰু ভাগবিলাক কি, সেই কথাও আমি গম পালো। প্ৰকৃতিৰ বিভিন্ন উদাহৰণৰ কথা আমি গম পালো। অসমীয়া সংস্কৃতিত কিদৰে ঋতু আৰু সময় আৰু প্ৰকৃতি কেনেদৰে জড়িত হৈ আছে, সেই কথাও আমি গম পালো। তামোলখন খোৱাৰ সময়কণেৰে কেনেকৈ এটা সময়ো নিৰ্ধাৰণ কৰিব পাৰি, সেই কথাও আমি গম পালো। আগলৈ আমি সময়ৰ আৰু কিছু কথা আমি গম পাম, সময় কি হয়, ক'ত কি কিয় বিখ্যাত। আমি আৰু কিছু খণ্ড আমি এই পাঠটো লৈ আহিম। আমি চমুকৈ ভিডিঅ'সমূহ এই কাৰণেই ৰাখিছোঁ যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয় আৰু তোমালোকে ভালদৰে এই পাঠটো আয়ত্ব কৰিব পাৰা, কনচেপ্টটো ভালদৰে ক্লিয়াৰ হয়। আমি আগলৈ তোমালোকলৈ আৰু খণ্ড লৈ আহিম, আৰু প্ৰশ্ন উত্তৰো তোমালোকলৈ লৈ আহিম, আৰ্হি প্ৰশ্ন উত্তৰ, যাৰ জৰিয়তে তোমালোকে তাৰ আলম লৈ পিনি ভৱিষ্যতে আৰু ভালদৰে প্ৰশ্ন উত্তৰ কৰিব পাৰা। এই কথা থিৰাং কৰিলোঁ। আজিলৈ ইমানেই আছিলে। সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ এই শ্ৰেণীৰ সৈতে তোমালোকে সংযুক্ত হৈ থাকিবা, লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। ধন্যবাদ।